হয় সমীৰণ বৰুৱা ক'ব লাগিব যে যিহেতু যি সময়ত কংগ্ৰেছৰ যি অসম সন্মিলিত মঞ্চ আছিল সেই অসম সন্মিলিত মঞ্চৰ প্ৰাৰ্থী ঘোষণাৰ পূৰ্বেই কিন্তু এক সংঘাতৰ সৃষ্টি হৈছিল বিহালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে আৰু অসম সন্মিলিত মঞ্চই CPIMLৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত আগভাগ লোৱাৰ বিপৰীতে কিন্তু কংগ্ৰেছৰ যি সাংসদ গৌৰৱ গগৈ আছিল সেই গৌৰৱ গগৈয়ে কিন্তু যি প্ৰাৰ্থিত্বতে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়াৰ পক্ষপাতি আছিল আৰু তাৰ মাজত আৰু সেইবাবে বিহালীত কিন্তু যি বিৰোধী ঐক্য মঞ্চ আছিল সেই বিৰোধী ঐক্য মঞ্চ বিভক্ত হৈছিল কিন্তু তাৰ পৰিপ্ৰেক্ষিতত দেখা গ'ল যে পৰৱৰ্তী সময়ত যে গৌৰৱ গগৈৰ যি কৌশলী ৰাজনীতি আছিল সেই কৌশলী ৰাজনীতিত জয়ন্ত বৰাই শাসকীয় পক্ষক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল আমি বুঠে বুঠে যেতিয়া প্ৰচাৰ চলাইছিল ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিয়ে তাৰ বিপৰীতে কিন্তু প্ৰতি ঘৰলৈ গৈ কংগ্ৰেছে প্ৰচাৰ চলোৱা আমি পৰিলক্ষিত হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে সম্পূৰ্ণ দিশপুৰ উঠি অহাৰ বিপৰীতে কিন্তু গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে এক কৌশলী ৰাজনীতি কৰিছিল আৰু সেই ৰাজনীতি প্ৰচাৰ কৰিছিল আৰু ঘৰে ঘৰে গৈ তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল আৰু জয়ন্ত বৰাই কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিছিল আৰু কিছু সময়ৰ পিছত আমি গম পাম যে সেই প্ৰত্যাহ্বান কিমান দূৰ সফল হৈছে কংগ্ৰেছ আমি দেখুৱাই আছোঁ যে কিছু সময়ৰ পিছতেই যি বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোট গণনা অনুষ্ঠিত হ'ব আৰু সেই ভোট গণনাৰ বাবে ইতিমধ্যে আমি দেখুৱাই আছোঁ যে কাউণ্টিং এজেণ্টসমূহ সেই কাউণ্টিং এজেণ্টসমূহ আহি পেলাই বিশ্বনাথ জিলা আয়ুক্তৰ যি ভোট গণনা কক্ষ স্থাপন কৰা হৈছে ভোট গণনা কক্ষলৈ ৰাওনা হৈছে আৰু সম্পূৰ্ণ এক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এনেদৰে ভোট গণনা অনুষ্ঠিত হ'ব মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কোন পাৰ্টিৰ কাউণ্টিং এজেণ্ট মই আমাৰ কংগ্ৰেছ দলৰ কাউণ্টিং এজেণ্ট আৰু কি আশা কৰিছে 100% আশাবাদী ৰাইজে আমাক আশীৰ্বাদ প্ৰদান কৰিছে বিহালীবাসী ৰাইজৰ আশীৰ্বাদত আমি কংগ্ৰেছ দলে বিপুল সংখ্যক ভোটত ৰাইজৰ সেৱা কৰাৰ সুবিধা পাম জয়ন্ত বৰা ডাঙৰীয়া জিকিব গৌৰৱ গগৈ অহাৰ কথা আছে আহিব নেকি আমাৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া অহা কথা আছে হয়তো আজি তৰুণ গগৈ ছাৰৰ ধৰক কিছু মৃত্যুবাৰ্ষিকী উপলক্ষে তেখেতৰ অলপ দেৰিও হ'ব পাৰে কিন্তু আহিব তেখেত নিশ্চয় হয় আপোনালোকে 100% আমি 100% আশাবাদী আৰু বিহালীবাসী ৰাইজে মেণ্ডেট দিছে বিহালীবাসী ৰাইজৰ আমি আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছোঁ এই জয় বিহালীবাসী ৰাইজৰ জয় হ'ব হয় কংগ্ৰেছৰ যিসকল কাউণ্টিং এজেণ্ট সেই কাউণ্টিং এজেণ্টসকল 100%ই তেওঁলোকে আশাবাদী যে জয়ন্ত বৰা ইয়াৰ পৰা জিকিব আমি পুনৰবাৰ দেখুৱাই আছোঁ যে সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজতে এনেদৰে কাউণ্টিং এজেণ্টসমূহ গৈছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা হৈ আছে ঠিক যেনেকৈ কৰিব আমাৰ ইনষ্ট্ৰাকশ্যন আছে আমি সেইমতে কৰি আছোঁ মোবাইল ফোন একচেপ্ট ৰিপৰ্টাৰ বাহিৰে কোনো নিব নোৱাৰে মিডিয়া চেলৰ বাহিৰে আমি দেখুৱাইছোঁ যে মাইক্ৰ' অবজাৰ্ভাৰ বা ছুপাৰভাইজাৰসকল ইতিমধ্যে আহি উপস্থিত হৈছেহি এখেতসকল হৈছে কাউণ্টিং ছুপাৰভাইজাৰ তেখেতসকলো কিছু সময়ৰ ভিতৰতে কাউণ্টিং হলত প্ৰৱেশ কৰিব ভোট গণনা কক্ষত প্ৰৱেশ কৰিব আৰু আমি উল্লেখ কৰিছোঁ যে বিশ্বনাথ জিলা প্ৰশাসনে ইতিমধ্যে 16গৰাকীকৈ যি কাউণ্টিং ছুপাৰভাইজাৰ আৰু 17গৰাকী কাউণ্টিং এছিষ্টেণ্ট আৰু 18গৰাকীকৈ মাইক্ৰ' অবজাৰ্ভাৰ আজিৰ এই ভোট গণনাৰ বাবে জিলা প্ৰশাসনে নিয়োগ কৰিছে আৰু যাতে ভোট গণনা প্ৰক্ৰিয়া যাতে সুকলমে সুচাৰুৰূপে সম্পন্ন হয় তাৰ কাৰণে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে আমি পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ যে যি বিহালী উপ নিৰ্বাচন আছিল সেই বিহালী উপ নিৰ্বাচনত যদি আমি চাওঁ যে আম আদমি পাৰ্টি সেই আম আদমি পাৰ্টিৰ কিন্তু কিছু প্ৰত্যাহ্বান সৃষ্টি কৰাৰ সম্ভাৱনা আছিল কিন্তু তেওঁলোকে কিন্তু কোনো সভা সমিতি অনুষ্ঠিত নকৰাৰ বিপৰীতে কিন্তু বিহালীত যি CPIML সেই CPIML লক্ষীকান্ত কুৰ্মী আৰু বিজেপি দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ যি জয়ন্ত বৰা সেই জয়ন্ত বৰাৰ মাজতে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে কিন্তু আমি যদি চাওঁ যে CPIMLৰ যি ভোট বেংক সেই ভোট বেংক বিবেক দাসৰ আছিলে বিবেক দাসে বিগত যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত 21,000 ভোট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ বিপৰীতে কিন্তু জয়ন্ত বৰাৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল আৰু জয়ন্ত বৰাই 24,000 ভোট লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু তাৰ পৰিপ্ৰেক্ষিতত এইবাৰ জয়ন্ত বৰাই যি দলীয় টিকট কংগ্ৰেছৰ দলীয় টিকট লাভ কৰিছিল আৰু সেই দলীয় টিকটত কংগ্ৰেছৰ যিসকল তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী সেই কংগ্ৰেছ কৰ্মীসকল উৎসাহিত হোৱা দেখা গৈছিল আৰু তাৰ বিপৰীতে কিন্তু বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীৰ মাজত এটা লোকেল চালানীৰ যি ৰাজনীতি কংগ্ৰেছে আৰম্ভ কৰিছিলে তাত কিমান দূৰ সফল হ'ব পাৰে কংগ্ৰেছ বা কিমান দূৰ সফল হ'ব পাৰে বিজেপি সেয়া কিছু সময়ৰ পিছতে স্পষ্ট হ'ব জল পটপটকৈ ওলাই পৰিব আমি আশা কৰিছোঁ পুৱা 8 বজাৰ পৰা যি ভোট গণনা অনুষ্ঠিত হ'ব সেই ভোট গণনাৰ প্ৰায় 1মান বজালৈ হয়তো এখন ছবি ইয়ালৈ আহিব পৰিষ্কাৰ ছবি এখন অহাৰ সম্ভাৱনা আছে যে কোন পাৰ্টি বিজয়ী হ'ব